Hello guys, মই কৃষ্ণা। এইটো মোৰ ফাৰ্ষ্ট ইউটিউব ব্লগ, ইউটিউবৰ একদম লং ব্লগ হ'ব। এই হেন্দি কলেজৰ একদম গেটৰ সন্মুখৰ পৰা ষ্টাৰ্ট কৰি দিছো ভিডিঅ'টো। আমি ওলাই আছো আজি সবকেইটা। ক'ত যাম আমি? খেত্ৰী মানে অবিনাশৰ ঘৰত যাম। এইফালে অনুপম দা আছে। হেল্ল'। মানে ফাৰ্ষ্ট ব্লগ দেই মোৰ একদম। সবে যাতে মৰম দিয়ে, চেনে দিয়ে, সব দিব। এইফালে নিবেদিতা আছে আৰু এখন আছে আমাৰ গাড়ী আগত, এই তাতে আছে আৰু দুজন। তাৰপিছত এতিয়া আমি ক'ত যাওঁ কি যাওঁ নাজানো, জাষ্ট গৈ আছো আৰু। আমাৰ গাড়ীখন ষ্টাৰ্ট হৈছিলহে মাত্ৰ আৰু নামিয়ে গ'লো আমি, কাৰণ আমাৰ এই মহাপুৰুষ কেইটা মানে নাৰিকলৰ পানী খাব এইফালে। হেল্ল' চক্ৰপ মাছপৰা। আমি এতিয়া নাৰিকলৰ পানী খাম মানে। কেনেকুৱা মিঠা? বহুত মিঠা। দাদা মোক একদম জেলি টাইপ থকাটো দিব হা। আরে দাদা সি আধা পৰিলে মোৰ। একদম বকৱাস। সঁচাকে মানে বহুত মিঠা আৰু সঁচাকে বহুত মিঠা। বলবে মই নাখাওঁ বে। হৈ যাব তিনিটা হৈ যাব নালাগে ধুনীয়া বে, বিদ্যা কৈছো বিৰাট মিঠা। বহুত মিঠা। এক প্লেট ভাত খাইছো মই, কিয় খাব পাৰিম বে আৰু। বঢ়িয়া। এবাৰ ডেষ্টিনেশ্যন কি আমাৰ? খোৱা হৈ গ'ল। ব্ৰহ্মপুত্ৰ পাৰত ব্ৰহ্মপুত্ৰ পাৰত জুবিন দাৰ গান গাম তাতে ব্ৰহ্মপুত্ৰ পাৰত। খোৱা বোৱা হৈ গ'ল আমাৰ। খোৱা বোৱা নহয়, নাৰিকলৰ পানী খালো। এতিয়া আমি গৈ আছো আৰু চিধা নতুন ব্ৰিজখনত যাম। মই কেতিয়া যোৱা নাই বাৰু দেই, মানে চাগে আধা মানুহ অসমৰ শেষে নেকি যোৱা, ময়ে বাকী আছো। আজি বোলে নেশ্যনেল কিবা ফ্লাৱাৰ্ছ ডে নেকি? তহঁত দুটাইতো দিব পাৰা। নাজানা? এতিয়া যদি গাৰ্লফ্ৰেণ্ডক দিব লগা হ'লে তেতিয়াতো জানা হৈ গ'ল ভণ্টি হিচাপেতো কিবা এটাতো দিব পাৰা। এই আগত ফেঞ্চি বজাৰ, এই ফুলৰ গলিটো পাইছো, এইটো ফেঞ্চি বজাৰ দেচোন কিবা দেচোন ফুল এটা দিব নোৱাৰা নেকি? মাৰ্চৰ 22 তাৰিখ ন? 22 তাৰিখ নে 21 তাৰিখ 21। আৰু এইখন এই ফুল গলিটো, গলিটো এই দুটা ভায়েক মোৰ বহি আছে। আজি মানে এটা ৰ'জ, চৰি নট ৰ'জ নহয় বাৰু, কিবা এটা ফুল দিবা কাৰণে তোহাৰ দুটাৰ হাতত পইচা নাই নেকি? ছোৱালী পটাবৰ কাৰণে ইহঁতে একদম কম মানে পেটটো ফাটিল। এক কাহি পুৰা ফুল কিন্তু পাহাৰৰ নিচিনা কৰি ভাত খাই আহিছিলো আৰু ৰাস্তাত এটা নাৰিকলৰ পানী খালো। এতিয়া মই থাকিব পৰা নাই, হাগাও লগা নাই। তুমি পাৰিছা? তুমি মূলা খাইছিলা প্ৰহেলিকা? তোমাৰ পাদৰ গোন্ধত মলমলাই যায় প্ৰহেলিকা। পেৰেট নেকি? নহয়, ফিলটো দিব লাগিব ন, সেইকাৰণে আৱাজটো কৰি দিলো মই তেনেকে। পেৰেটটো শুনিবা দে তই দিয়ে ৰাতিপুৱা। তই ফাইনেলি ৰাইজ, আমি নতুন ব্ৰিজ পাই গলো। প্ৰথমবাৰ মই ইয়াতে ভৰি দিম নেকি? ভৰিয়ে দিম তো। ফাইনেলি এইয়া নতুন ব্ৰিজৰ ওপৰে আমি গৈ আছো এনেকে। ৰাস্তা ভুল হৈ গ'ল, আমি বেলেগ চাইডে আহি আছো। এইটো এতিয়া কোনফালে যাম নো আমি? এইটো কুমাৰপাৰাৰ ফালে গৈ আছো। কি কুমাৰপাৰাই? এইটো আজিলৈকে গুৱাহাটীত থাকিও নাজানা। 7-8 বছৰ হ'ল চাগে মোৰ গুৱাহাটীত থকা। ফাটাছিল। ফাটাছিল। আচ্ছা, এনেকে কওঁ। আমি আকৌ ঘূৰি আহিব লাগিব নতুন ব্ৰিজখনৰ সেইফালে যাব কাৰণে। ভুল হৈছে, পিছে আহি গৈছে নতুন ব্ৰিজ। আৰু ইফালে মোৰ ৰিলৰ কাৰণে মানে ক্লিপ এটা ললো আৰু লং ভিডিঅ' পাব, প্লাছ ৰিলত মানে এটা ভিডিঅ' যাব আৰু শৰ্টকে।
ৱেডাৰটো মানে মজা অলপ অলপ বৰষুণ দি আছে গাড়ীখনৰ পৰা নামিলো আমি পুৰা গোটেই একদম চাইডে চাইডে মানুহ পুৰা ভৰ্তি একদম ফটো উঠা ভিডিঅ' বনোৱা পুৰা একদম আৰু কিন্তু কিবা এটা ভাল লাগি আছে মানে একদম মানে গুৱাহাটীৰ নিচিনা ভাইবটো অহা নাই মানে কিবা এটা বেলেগ লাগি আছে ধুনীয়া লাগি আছে ৱেডাৰটো ধুনীয়া আজি মজা ঐ নাম না গাড়ীৰ পৰা কি কৰি আছা Welcome to America, guys. We are in the middle of the bridge, you know? কিয় মুম্বাই চুম্বাই থকা নিচিনা লগা নাই কিবা এটা ভাল লাগি আছে মানে একদম বঢ়িয়া আৰু চব মানুহ মানে একদম ভিডিঅ' ফটো মাৰাত একদম পুৰা বিজি গোটেই ৰাস্তা এইকেইটা তোমালোকে ফটো মাৰিব আহিছা নেকি ফটো মাৰিব কাৰণে ক'ৰ পৰা আহিছা টংলাৰ পৰা ইছ ৰাম এটা বঙাইগাঁৱৰ পৰা আহিছা আৰু টংলাৰ পৰা দাদা আপোনাৰ কেনেকুৱা লাগিছে ব্ৰিজখনত আহি বহুত ভাল লাগিছে বহুত সুন্দৰ ব্ৰিজ এখন বনাইছে আমাৰ মামাক কিবা ক'ব বিচাৰেনে মামাতো জিকিবই এইবিলাক প'জ দি আছে মানে ফটো চটো উঠিব আৰু এতিয়া ভিডিঅ' চিডিঅ' বনাব আৰু মোৰ কেমেৰাটো ওলাব মানে বহুত ভয় লাগে Actually, she has nothing. Nothing, any content. That's why we came here. ওলোৱা নাই ইয়াৰ মুখখন ওলোৱা নাই তাৰ মুখখন ওলোৱা নাই মানে আমি অসমীয়া ক'বলৈ গ'লে তাইৰ হাতত মানে কণ্টেণ্ট নাই সেইটো কাৰণে তাই মানে এতিয়া আমি হেঙিং ব্ৰিজ যিখিনি মানে মানুহে অলাগতিয়াল বুলি ভাবি আছে প্ৰথমবাৰ ব্লগ বনাইছো আৰু মই নেহি কাটেগা একদম পুৰা ডাইৰেক্ট দেগা চব মানে ভিডিঅ' বনাবলৈ গৈছে ৰীলৰ কাৰণে কেইটামান ক্লিপ লৈ আছো এতিয়া চাব দেই ব্লগটো কিন্তু কেনেকুৱা হৈছে জনাব সোণাপুৰ পাইছিলোহে আৰু মাত্ৰ চাগে 10 বা 15 মিনিট লাগিল হয় এবাৰ প্লেন চেঞ্জ ক'ত গৈ আছো এটা ক এয়াৰপৰ্ট গৈ আছো মানে হঠাৎ ইমানো বেকাৰ নহয় বাৰু মানে হঠাৎ এজনক কি কয় আপোনাৰ হেৰি এয়াৰপৰ্ট হ'ব যাব লগা হ'ল মানে এইফালে আমাৰ আহি পাইছে চব নতুন নতুন বস্তু হৈ আছে আমি আজি নতুন ব্ৰিজত গ'লো এতিয়া আমি নতুন টাৰ্মিনেল গৈ আছো এয়াৰপৰ্টত এই এখেতে আমাক ঘূৰাই লৈ আহিছে সোণাপুৰৰ পৰা এটা 500 টকা দিব বাৰু আমাক একো কেছ নাই সেই চব ক'ত পিছে ভুৱনেশ্বৰ পুৰী ডাঙৰ ডাঙৰ মানুহ এইবিলাক গ'লো আমাৰ নতুন এয়াৰপৰ্ট প্ৰেংক হৈ গ'ল আমাৰ লগত আমি নতুন এয়াৰপৰ্ট বুলি ভাবি আছিলো কিন্তু নাই পুৰণা এয়াৰপৰ্টত যাব লাগিব একো নাই বাহিৰৰ পৰা দেখি পালো সেইটোৱে বহুত আৰু পাৰিলে তো ভালকে চলাব দিবি বাই মদ চদ নাখাকে ভালকে চলাব দিলে হ'ল এইফালে গ'ল আমি এতিয়া যাওঁ चलो हम लोग के साथ पोपट हो गया पोपट चलो अभी चाय पीते हैं ফাইনেলি গোটেই দিনটো গুৱাহাটীখন একদম এক্সপ্ল'ৰ কৰি ফাৰ্ষ্ট নৰ্থ গুৱাহাটীৰ পৰা যোৰাবাটৰ ফালে আহি মানে সোণাপুৰ পাম আৰু সেইখিনিৰ পৰা আকৌ ৰিটাৰ্ণ হয় আমি এয়াৰপৰ্টৰ ফালে গৈছোঁ এয়াৰপৰ্টৰ পৰা আকৌ আহি এতিয়া সোণাপুৰ এতিয়া আমি খেত্ৰী পালোঁ ফাইনেলি গোটেই একদম দিনটো মানে ৰাতিপুৱাৰ পৰা ঘূৰি মাথা নষ্ট হৈ গৈছে এতিয়া আমি যাৰ ঘৰত আহিছোঁ মানে অবিনাশহঁতৰ ঘৰ পোৱাই নাই পামহে আৰু চাগে 5 মিনিটমান লাগিব নেকি পাৰ নাই আৰু এইবিলাক ফাল্টু মানুহ যোনে আমাক এৰি থৈ গোটেই গুৱাহাটীখন ঘূৰাৰ পিছত আজি ফাইনেলি খেত্ৰী পালোঁ অবিনাশ বৰাৰ ঘৰ আৰু মোৰ ব্লগটো আজি ইয়াতে সামৰণি কৰিম মোৰ ব্লগটো আজি ইয়াতে খতম কাৰণ মই ব্লগৰ মানুহ নহয় চ' বাই আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে কমেণ্ট কৰি দিব চব কৰি দিব বাই